ঠিক আছে, আপোনাক মই প্ৰথম প্ৰশ্ন হিচাপত আপোনাৰ নামটোৱে সুধিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বৰ্ণালী কলিতা। তো আপুনি এক্সেছ বাৰৰ বিষয়ে কেনেকৈ জানিলে? মই মাজতে ইউটিউব চালোঁ, তেতিয়া মানে এক্সেছ বাৰ্ছৰ বিষয়ে জানিলোঁ আৰু চেমি মামহেদ ছিদ্দিকী মেমে তেতিয়া দুটা শব্দ মানে মাতিব দিছিলে, কনভেলেক্স আৰু গল্ডেন ছানৰাইজ। সেই দুটা শব্দ মই জীৱনত প্ৰয়োগ কৰি বহুত সুফল পালোঁ। তাৰপিছত মই এক্সেছ বাৰ্ছৰ ক্লাছ কৰিবলৈ ইচ্ছা কৰিলোঁ। এক্সেছ বাৰৰ আপোনাৰ এতিয়ালৈকে এক্সপিৰিয়েঞ্চটো কেনেকুৱা হৈছে? এক্সেছ বাৰ্ছৰ মই প্ৰথম ক্লাছটো কৰি আহি ৰাতি মই প্ৰথম প্ৰেক্টিছ কৰিব লাগে। প্ৰেক্টিছ মোৰ হাজবেণ্ডৰ ওচৰতে কৰিলোঁ। তেওঁৰ ভৰিৰ বিষ হৈ আছিল, মোক নিব পৰা অৱস্থাত নাছিলে, তথাপিও বহু কষ্ট কৰি নিলে। মই আহি ৰাতি বাৰ্ছ ৰান কৰিলোঁ। কৰাৰ পিছত পিছদিনাখনৰ পৰা ভৰিখন মানে ভাল হ'ল। মোৰ ক্লাছ 9ৰ পৰাই মাইগ্ৰেইন আছিলে। ক্লাছ কৰাৰ দিনৰ পৰাই মোৰ মাইগ্ৰেইনটো সম্পূৰ্ণৰূপে নোহোৱা হৈ থাকিল। আৰু মই যিসকল মানুহক বাৰ্ছ ৰান কৰিছোঁ তেওঁলোকে বহুতখিনি ভাল পাইছে। মোৰ মাৰ কিলাকুটিৰ হাড় এডাল উঠি আছিলে, ডক্টৰক দেখাই ডক্টৰে ক'লে যে অপাৰেশ্যন কৰিব লাগিব। মই দুটা মাত্ৰ ছেশ্যন দিলোঁ, মাৰ হাড়ডাল তলত গুচি গ'ল। ডাক্তৰক দেখুৱাৰ পিছত ডাক্তৰে ক'লে অপাৰেশ্যন নালাগে। মই প্ৰথম ক্লাছটো 14 জুলাইত চেমি মামহেদ ছিদ্দিকী মেমৰ ওচৰত কৰিলোঁ। 14 ছেপ্টেম্বৰত পল্লৱী হাজৰিকা আৰু আলিয়া মেমৰ ওচৰত কৰিলোঁ। তাৰ 31 আগষ্ট তাৰিখে তনুজা চেতিয়া মেমৰ ওচৰত এক্সেছ বডি প্ৰচেছ ক্লাছ কৰিলে, anti-VSSN আৰু আই প্ৰটেকশ্যন, আই কাৰেক্টিং ভিজন। তাৰপিছত কৰিলোঁ অৰ্চনা বৰঠাকুৰ RC, তেখেতৰ ওচৰত মই 3rd ক্লাছটো কৰিলোঁ। আৰু তেখেতৰ ওচৰতে মই ফেচিলিটেটৰ হ'বৰ কাৰণে যিখন লাইচেঞ্চৰ প্ৰয়োজন সেই লাইচেঞ্চখন ল'লোঁ। এতিয়ালৈকে মই প্ৰায় 280জনমান মানুহক মই বাৰ্ছ ৰান কৰিলোঁ। প্ৰায়খিনি মানুহে সুস্থ হৈছে। তেন্তে বলক এই অনুভৱৰ আৰম্ভণি আপোনাৰ পৰাই হওক, আৰু এই আৰম্ভণি আজিয়েই কৰক আত্মনভাৰ যোগেদি। বুকিং কৰিবলৈ স্ক্ৰীণত দিয়া ডিটেইলছ বা ডেছক্ৰিপশ্যন ফ'ল' কৰক।